মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত, মোৰ অস্তিত্বৰ নাম সনাতন। ৰণুৱা ঘোঁৰাৰ ৰূপত মুখ্যমন্ত্ৰী। মোৰ জাতিৰ প্ৰহৰী মই, অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব, ৰণুৱা ঘোঁৰাৰ দৰে চেকুৰিবই লাগিব। লাচিত ৰূপী আমাৰ মুখ্যমন্ত্ৰী। জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি যুঁজিবই লাগিব। কি যে কোৱা নাই আমাৰ মুখ্যমন্ত্ৰীয়ে। মোৰ সাহসৰ নাম অসম, মোৰ সভ্যতাৰ নাম সনাতন, মোৰ সংস্কৃতিৰ নাম ভাৰত, মোৰ আত্মবিশ্বাসৰ নাম অসম। কাৰণ 10 ডিচেম্বৰ শ্বহীদ প্ৰণাম তোমাক। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। আড়ম্বৰপূৰ্ণ আয়োজন ৰজাঘৰৰ। বৰাগাঁৱত শ্বহীদ স্মাৰক উন্মোচন। পাৰৰে তুমি ডেকা ল'ৰা, তুমি এইটো বুকু পাতি দিলা। এদিন আগৰে পৰা বৰ্ণিল পৰিৱেশ। জাতীয় সাজপাৰ পৰিধান কৰিছে খোদ মুখ্যমন্ত্ৰীয়ে আৰু সহযোগীসকলে। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। ৰাজ্যজোৰা আয়োজন কেনেকুৱা বিৱৰণ শুনক মুখ্যমন্ত্ৰীৰ মুখত। কেন্দ্ৰীয় অনুষ্ঠানৰ লগে লগে জিলাৰ সদৰ, সমজিলা সদৰতো পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিছোঁ। হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰিব। মই অসমবাসী ৰাইজক অহাকালি গুৱাহাটী অথবা তেওঁলোকে বাস কৰা জিলা সদৰ, সমজিলা সদৰত একত্ৰিত হৈ অসম আন্দোলনৰ শ্বহীদসকলক প্ৰণাম জনাবলৈ আহ্বান জনাম। কিমান যে ভাল লগা কথা। ৰাজপৃষ্ঠপোষকতাত ৰাজ্যজুৰি শ্বহীদ স্মৰণ। এইখিনিলৈকে সকলো ঠিকেই আছিল, কিন্তু টেম্পুৱে, বাছে, ই ৰিক্সাই বা খোজকাঢ়ি মানুহ আহিছে, মূলতঃ মহিলা। যথাসময়ত সভা ভৰ্তি। স্ক্ৰীণত চাই আছে মহিলাসকলে কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচী। ৰ'ব, এতিয়া অকণমান আগৰ পৰা চাওঁ আহক, জানো আহক ধাহিমুহি কিয় আহিছে নাৰী শক্তি। গোটৰ কিহৰ মিটিং? গোটৰ মিটিং। হয় বাইদেউ, মিটিঙলৈ আহিছে। কিহৰ মিটিং এইটো? কিহৰ? আমাৰ গোটৰ মিটিং। গোটৰ। এইবাৰ অৰুণোদয় আঁচনিৰ সভালৈ অহা